আজি গোলাঘাট জিলাৰ যি MSR থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহ আছে, সেই প্ৰেক্ষাগৃহত আমি আপোনাৰ সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ সহযোগত আমি এই যি সব্যসাচী বঁটা আছে আমাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা প্ৰত্যেক বছৰে সংস্কৃতিৰ ক্ষেত্ৰৰ লগত জড়িত প্ৰতিজন ব্যক্তিক মানে বাছি যিকোনো এজন ব্যক্তিক আমি এই বঁটা প্ৰদান কৰিম বুলি ইতিমধ্যে আমাৰ যি সংবিধান আছে সেই সংবিধানত আমি উল্লেখ কৰিছোঁ আৰু সেই সংবিধানৰ উল্লেখ কৰা মতেই এই বছৰ 2025 বৰ্ষৰ যি সব্যসাচী বঁটা সেই বঁটাৰ বাবে আমি মনোনীত কৰিছিলোঁ শ্ৰদ্ধাৰ দেৱেশ্বৰ শইকীয়া ডাঙৰীয়াক। আজি তেখেতক এই প্ৰেক্ষাগৃহতে আমাৰ সকলো গোলাঘাট জিলা সমিতিৰ কাৰ্যকৰ্তা আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ মাজতে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে আৰু লগতে গোলাঘাট জিলাৰ বিভিন্ন স্থানৰ পৰা আমি 50জন ছাত্ৰ ছাত্ৰীক বাছি উলিয়াইছিলোঁ, যিসকলে খুব ভালদৰে এইবছৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলে, যাতে তেওঁলোকক দেখি আন 10জন ল'ৰা ছোৱালী আৰু আগ্ৰহী হয় পঢ়াৰ ক্ষেত্ৰখনত। আমি তেনেদৰে সেই 50জন ল'ৰা ছোৱালীক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। সব্যসাচী বঁটাত আমি তেখেতলৈ আগবঢ়াইছোঁ এখন কৃতজ্ঞতা পত্ৰ, এখন চিল আমাৰ তৰফৰ পৰা, আৰু আমাৰ যি সব্যসাচী বঁটাৰ নিৰ্দিষ্ট এটা মাননি আছিলে ধনৰাশি, সেই ধনৰাশি তেওঁক প্ৰদান কৰা হৈছে আৰু তাৰ উপৰি তেওঁক এখনি ফুলাম গামোচা, এখনি চেলেং চাদৰ আৰু আমাৰ যি কলিতা ছাত্ৰ সন্থাৰ এটা বেজ আছে সেই বেজ তেওঁক প্ৰদান কৰা হৈছে। মই বৰ্তমান সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক। মোৰ নাম ৰন্তু দত্ত, সদৌ কলিতা ছাত্ৰ সন্থাৰ মই কেন্দ্ৰীয় প্ৰদান কৰা হৈছে। কেনে অনুভৱ? ভাল লাগিছে। কলিতা জনগোষ্ঠীয়ে সব্যসাচী বঁটাৰে মোক সন্মানিত কৰিছে। ইয়াৰ আগতো 2024 চন যোৱা বছৰ মোক টাই আহোম যুৱ সন্মিলনে জীৱনজোৰা সাধনা বঁটা দিছিলে যোৰহাটত। গতিকে ভাল লাগিছে আৰু কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাক মই ইয়াৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যে ইমানখিনি মানুহৰ মাজত মোক যে এই বঁটাটো দিবলৈ তেওঁলোকে মন কৰিলে, আৰু কি ক'ম, ভাল লাগিছে আজি এই মুহূৰ্তত। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইটো কথাও ক'ব খোজোঁ, অনাগত দিনত আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আৰু লোকশিল্পী আছে তেওঁলোকে ধুনীয়াকৈ কাম কৰক। মই তেখেতসকলৰ প্ৰতি মই সন্মান জনাইছোঁ, তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ, ভক্তি জনাইছোঁ। গতিকে তেওঁলোকেও এনেকৈ কাম কৰক। কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত নৱপ্ৰজন্মক এটা কথা ক'ম, আজিকালি আপোনালোকেতো চবেই সকলোৱে জানে, মই ক'বই নালাগে, কাৰণ নৱপ্ৰজন্মক এতিয়া পশ্চিমীয়া দেশৰ সংগীতে মুহি পেলাইছে। গতিকে ঢোল, খোল, নেগেৰা এইবিলাক আমাৰ জাতীয় বাদ্য। খোল গুৰুজনাৰ বাদ্য, গতিকে ঢোল আমাৰ অসমীয়া জাতীয় বাদ্য। গতিকে সকলোৱে আমাৰ নিজৰ নিজৰ বাদ্যযন্ত্ৰক শিকক ধুনীয়াকৈ, হাতীগুৰি মাৰি, তেতিয়া সকলোৰে এদিন ভাল দিন আহিব। এতিয়া ভক্তিমূলক কেছেটৰ কাম চলি আছে। কেছেটটো আজিকালি নাই, ভক্তিমূলক গীতৰ কাম চলি আছে। গতিকে ভক্তিমূলক গীত প্ৰায় 10-12টা মানত মই নেগেৰা বজালোঁ, আৰু ভিডিঅ'বিলাকতো অলপ ওলাই মেলি দিছোঁ, বিচাৰে ৰাইজে। আপুনি অসমৰ কৃষ্টি পথাৰখনৰ কাৰণে বহুখিনি কাম কৰিছে, হয়, আৰু বৰ্তমানো কৰি আছে। আপোনাৰ জীৱনত আটাইতকৈ ভাল লগা এনেকুৱা এটা মুহূৰ্ত বা ভাল লগা এটা সময় বা ভাল লগা এখন অডিঅ' চিডিঅ' কেছেট য'ত আপুনি কণ্ঠদান কৰিছে বা য'ত আপুনি ঢোল বাদ্য প্ৰদৰ্শন কৰিছে, য'ত আপোনাৰ ঢোল বাদ্যটো মই 1995 চনৰ পৰা এই 2025 চনলৈকে ঢোল বজাই আছোঁ, নেগেৰা বজাই আছোঁ। কিন্তু ভাল মুহূৰ্ত বুলি ক'বলৈ গ'লে মই 2007 চনত এখন জানমণি ভিডিঅ' কৰিছিলোঁ, VCD কৰিছিলোঁ, উদয় শংকৰ, মই, আমাৰ অৰুণ দা। সেইটো ভাল আছিলে। অকণমান সংলাপ কৰি দিব। সংলাপ আছিলে তাত বৰ ধুনীয়াকৈ।
এনেকে নাচ, এইটো দে, তই ল'ৰা আগতে নাচ, এইটো দে। গতিকে তেতিয়া অৰুণাক কৈছিলোঁ যে সখী, ল'ৰাটো নাচটো নোহোৱা নহয় হৈছে, কিন্তু ৰেলগাড়ীৰ চিৰিৰ ওপৰত মটৰ গাড়ী চলা নিচিনা হৈছে। ৰেলৰ চিৰিৰ ওপৰত মটৰ নচলে, ৰেলহে চলে। গতিকে বস্তুটো তেনেকুৱা হৈছে নাচটো। তাৰপিছত 2000 চনৰ আগৰ কথা, এইটো 99 চনৰ কথা। তাত এটি গীত লিখিছিলোঁ ঢোল বজাই থাকোঁতে, তুমি নাচনী এতিয়া জেগা ভৰো বুলি। সেইটো বিমান বৰুৱাই কেছেটটো পৰিচালনা কৰিছিলে। মোৰ গুৰু প্ৰসেন বৰা, তেখেত এতিয়া নাই, কিন্তু মোৰ বুকুত, মোৰ হৃদয়ৰ মাজত গুৰু সদায় আছে, সদায় থাকিব। তেতিয়া এটা গীত লিখিছিলোঁ, তুমি নাচনী এতিয়া জেগা ভৰো, আহাচোন কাষলৈ অকণমান মৰম কৰো, মই বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল, ঐ কলিজা মৰমে জানানে নিবিচাৰে জাতি গোল, ঐ জান মোৰ জান, তোমাকে লগত লৈ পলাই গুচি যাম, তোমাকে লগত লৈ পলাই গুচি যাম। কৃষ্ণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।